মানে অসমৰ প্ৰথমকে সোমবাৰ বিদ্যা সোমবাৰে পোৱাৰ দৰে আজি সোমনাথ জ্যোতিৰ্লিংগৰ ওপৰত অকণমান আলোচনা কৰিবলৈ আগবাঢ়িছে। শিৱপুৰাণত উল্লেখ মতে মহাৰাজ দক্ষৰ 28গৰাকী কন্যা জন্ম হৈছিল আৰু বিবাহৰ উপযুক্ত বয়সত দক্ষৰাজে আটাইকেইগৰাকীকে চন্দ্ৰৰ হাতত অৰ্পণ কৰিছিল। দক্ষৰ কন্যাসকলে চন্দ্ৰক স্বামীৰূপে লাভ কৰি অত্যন্ত সুখী হৈছিল, কিন্তু চন্দ্ৰই একমাত্ৰ ৰোহিণী নামত দক্ষৰ কন্যাগৰাকীক নিচেই কৰি দিছিল। আন পত্নীসকলে মনতে দুখ পাই পিতা দক্ষক সকলো কথা বিৱৰি কৈছিল। নিজৰ কন্যাৰ দুখৰ দুখী হৈ দক্ষৰাজে চন্দ্ৰক তেনে নকৰি সকলোকে সমদৃষ্টি দিবলৈ অনুৰোধ কৰিছিল, কিন্তু চন্দ্ৰৰ দক্ষৰ কথাত গুৰুত্ব নিদি ৰোহিণীকে আসক্ত হৈ আন পত্নীসকলক অৱজ্ঞা কৰিবলৈ ধৰিলে। দক্ষই চন্দ্ৰক কেইবাবাৰো একেটা অনুৰোধকে কৰি একো ফল নাপাই চন্দ্ৰক ক্ষয় ৰোগত আক্ৰান্ত হবলৈ ভাৱ দিলে। চন্দ্ৰ তৎক্ষণাৎ ক্ষয় হবলৈ ধৰিলে। এনে সংকটময় অৱস্থাত সকলো দেৱতা অপ্সৰাই দুখ প্ৰকাশ কৰি ব্ৰহ্মাৰ ওচৰলৈ পালেগৈ, কিন্তু ব্ৰহ্মাই চন্দ্ৰৰ বেয়া গুণবোৰৰ বিষয়ে দেৱতাসকলক অৱগত কৰি ক'লে এনে দেৱগুৰু কৰি আহিছে। দেৱগুৰু বৃহস্পতিৰ পত্নী তাৰাদেৱীক বৰণ কৰিছে, যাৰ শাস্তি হৈছে অতি ভয়ংকৰ। তথাপিও চন্দ্ৰৰ ভয় ৰোগত ঔষধ গলে বিঘিনি ঘটিব জানি ব্ৰহ্মাই চন্দ্ৰৰ মহাদেৱৰ ওচৰলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ পৰামৰ্শ দিলে। শিৱ প্ৰসন্ন হলেহে চন্দ্ৰৰ ভয় নষ্ট হব বুলি ব্ৰহ্মাই জনালে। ব্ৰহ্মাদেৱৰ পৰামৰ্শ মতে দেৱতাসকলে চন্দ্ৰক লৈ প্ৰভাসলৈ গল। চন্দ্ৰৰ সৰস্বতী নদীৰ তীৰত এটা গাঁত খান্দি তালৈ সকলো তীৰ্থক আহ্বান কৰিলে আৰু যথাবিধি কাৰ্তিক লিংগত পূজা আৰম্ভ কৰিলে। 6 মাহ একেৰাহে তপস্যা কৰাৰ পিছত মহামৃত্যুঞ্জয় মন্ত্ৰৰে বৃহৎ পূজা কৰিলে। 10 কোটি মন্ত্ৰ জপ কৰি মহাদেৱ চন্দ্ৰৰ পূজা সন্তুষ্ট হৈ কি বৰ লাগে বুলি সুধিলে। চন্দ্ৰৰ শৰীৰ ক্ষয় নিবাৰণৰ বাবে প্ৰাৰ্থনা কৰিলে। মহাদেৱে চন্দ্ৰক ক'লে যে প্ৰতি কৃষ্ণপক্ষত কলাৰ প্ৰতিদিন হব যদিও শুক্লপক্ষত পুনৰ সেই কলা নিৰন্তৰ বৃদ্ধি হব। মহাদেৱ শিৱই সেই স্থানতে জড়িতৰ বাবে উত্তম স্থান বুলি ভাবি এটি আলোকময় নিৰাকাৰ লিংগ উপস্থিত কৰিলে আৰু সেই স্থানৰ নাম সোমেশ্বৰ নামে ত্ৰিভুৱনত খ্যাত হল। বৰ্তমান সোমনাথ মন্দিৰ ভাৰতৰ এটি প্ৰসিদ্ধ শিৱ মন্দিৰ। গুজৰাট ৰাজ্যৰ পশ্চিম উপকূলত অৱস্থিত সৌৰাষ্ট্ৰ অঞ্চলৰ বেহাৰলীৰ নিকটস্থ প্ৰভাস ক্ষেত্ৰত এই মন্দিৰ অৱস্থিত। হিন্দু দেৱতা শিৱৰ দ্বাদশ জ্যোতিৰ্লিংগৰ ভিতৰত পবিত্ৰতম মন্দিৰ। সোমনাথ শব্দটিৰ অৰ্থই হৈছে চন্দ্ৰ দেৱতাৰ ৰক্ষাকৰ্তা। সোমনাথ মন্দিৰটি চিৰন্তন পীঠ নামে পৰিচিত, কাৰণ প্ৰাচীন কালৰে পৰা 6 বাৰ এই মন্দিৰ ধ্বংস হৈছে যদিও মন্দিৰটো পুনৰ নিৰ্মাণ কৰি ৰখা হৈছে। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়তো অৰ্থাৎ 1947 চনৰ নৱেম্বৰ মাহত বল্লভাই পেটেলে বৰ্তমান মন্দিৰটোৰ নাম নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। পিছত মন্দিৰৰ কাম-কাজ এনমঞ্চিয়ে সম্পূৰ্ণ কৰে। এই মন্দিৰত স্নান কৰিলে পাপ ক্ষয় হোৱা বুলিও শিৱপুৰাণে উল্লেখ আছে।